আমি খুবেই আনন্দিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈ প্ৰথম দিনাই মানে যোৱাকালি শপত গ্ৰহণ লোৱাৰ পিছতে আজি তেখেতে দেউতাৰ ওচৰলৈ আহিছে। অহা কাৰণটো হৈছে দেউতাৰ আশীৰ্বাদ এটা বিচাৰিছে। য'তেই আছে দেউতাই সদায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সদায় আশীৰ্বাদ দিব, মানে অসমৰ বিকাশৰ কাৰণে বা একেধৰণে যিটো দেউতাই বিচাৰিছিলে সেইটো সময়ত গোটেইখন 7খন ষ্টেটত একেলগে আছিলে। গতিকে সেই যিটো তেখেতৰ যিটো আশীৰ্বাদ সেইটো নিশ্চয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাব, মোৰ দৃঢ় বিশ্বাস। আৰু অসমৰ কাম, বিকাশৰ কাম বা যেনেকুৱা ধৰণৰ কাম এটা মহৎ পৰিয়াল এটা অসমৰ সেইটো তেওঁ লৈ আগবাঢ়ি যাব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।